নাও উঠি গৈছে গড়খনৰ ওপৰেদি নাও উঠি গৈছে কেনেকুৱা হিহৰণকাৰী পৰিৱেশ চাওক আমাৰ নাও উঠি যাব পাৰিছে গড়খনৰ ওপৰেদি কিমান ডেঞ্জাৰাছ পানী আৰু পানীৰ লেভেল নাওৰ লেভেল চাওক আপোনালোকে এয়া চাওক পানীৰ লেভেল আৰু নাওৰ লেভেল চাওক আপোনালোকে এয়া নাওৰ পৰা দেখুৱাইছো 7 কিলোমিটাৰ অহাৰ পাছত এই সিচুৱেশ্যন দেখা পাইছো এইটো চাওক মোৰ পিছফালে আপোনালোকে নাও টিনপাতৰ ওপৰত উঠিব ধৰিছে আমাৰ নাওখন টিনপাতৰ ওপৰত উঠিব ধৰিছে কেনেকুৱা ভয়ানক সিচুৱেশ্যন কৰিছে এইফালে চাওক মই দেখুৱাইছো নাওৰ পৰা দেখুৱাইছো চাওক কেনেকৈ ভয়ানক সিচুৱেশ্যন কৰিছে একেবাৰে এয়া চাওক টিনপাতলৈকে পানী চাওক নাওৰ পৰা মই দেখুৱাইছো এইটো চাওক কেনেকৈ ভয়ানক সিচুৱেশ্যন কৰিছে আজিৰ পৰিৱেশ এয়া নাওবাঙ্গাৰ পৰিৱেশ প্ৰতিখন ঘৰ এনেকৈ দেখুৱাই আছো কেমেৰাত আবদ্ধ কৰি আছো কিমান ভয়ংকৰ হ'ব পাৰে চাওক টিনপাতৰ ওপৰেৰে কেনেদৰে পানী গৈছে চাওক নাওৰ ওপৰৰ পৰা খাৰা হৈ দেখুৱাই আছো আপোনালোকক এইটো চাওক দোকান একেবাৰে খিৰিকীলৈকে দোকান খিৰিকী পানীৰ তলত দোকানখনৰ চাওক পকী ঘৰ নাওবাঙ্গাৰ পৰিৱেশ আজিৰ পৰিৱেশ এয়া চাওক এয়া আন এখন ঘৰ চাওক সুন্দৰ কালাৰিং ঘৰ আৰু এই ঘৰখন চাওক সম্পূৰ্ণৰূপে ভাঙি তছ নছ কৰি পেলাইছে পানীয়ে তৃতীয় বানে বছৰৰ তৃতীয়টো বানে চাওক সম্পূৰ্ণৰূপে তছ নছ কৰি পেলাইছে কোনোবা দুখীয়া পৰিয়ালৰ ঘৰ হ'ব পাৰে এইখন চাওক একেবাৰে চাওক নাওৰ পৰা মই দেখুৱাইছো 5 কিলোমিটাৰ অহাৰ পাছত চাওক আজিৰ পৰিৱেশ কেনেকুৱা সিচুৱেশ্যন কৰিছে আপোনালোকে চাওক ঘৰখন চাওক আপোনালোকে তছ নছ কৰি পেলাইছে কিমান দিন লাগিব এই ঘৰখন নিৰ্মাণ কৰিবলৈ তেও পুনৰ নিৰ্মাণ কৰিব পাৰিব নেকি কিমান টকা যাব ঘৰখন আৰু এইফালে চাওক পকী ঘৰৰ খিৰিকী পৰ্যন্ত পানী চাওক এয়া মই দেখুৱাইছো চাওক নাওৰ পৰা আপোনালোকে বিশ্বাস কৰক 6 কিলোমিটাৰ অহাৰ পাছত গড়ৰ মানুহ বৰ্তমান মাথাউৰি আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে এই গড়খন অতি হিহৰণকাৰী আপোনালোকে চাওক মই নাওৰ পৰা আপোনালোকক দেখুৱাইছো এয়া চাওক পানী কেনেকুৱা ধ্বংস কৰি পেলাইছে আন এখন ঘৰ ইফালে আছে ধ্বংস কৰিছে বহু কেইখন ঘৰ এনেদৰে ধ্বংস কৰিছে বুলি ক'ব লাগিব আমাৰ নাৱৰীয়াই হাতেৰে চুই দিব পাৰিছে কেনেকুৱা ভয়ানক সিচুৱেশ্যন হৈছে আপোনালোকে এবাৰ চিন্তা কৰি চাইছেনে কেনেকুৱা ভয়ানক এয়া চাওক নাৱৰ পৰা মই ডাইৰেক্ট হাতেৰে চুই দিব পাৰিছো টিনপাতলৈকে চাওক পানী একেবাৰে সম্পূৰ্ণৰূপে টিনপাত বুৰি গৈছে সম্পূৰ্ণ গড়খন পানীৰ তলত বুৰি গৈছে এই মুহূৰ্তত চাওক এয়া হৈছে হুজাই ডিষ্ট্ৰিক্ট এয়া পূব নাওবাঙ্গা হুজাই ডিষ্ট্ৰিক্টৰ পূব নাওবাঙ্গা সম্পূৰ্ণৰূপে ঘৰ বুৰি গৈছে চাওক তেওঁলোকে নাওৰ বাবে বুকু সমান পানীত তেওঁলোকে অপেক্ষা কৰি আছিল এয়া চাওক নাওৰ বাবে অপেক্ষা কৰি আছিল কোনো নাও নাছিলে যাৰ বাবে আমি নাও লৈ আহিছো এই 4 গৰাকী ব্যক্তিক এতিয়া উদ্ধাৰ কৰিব লাগিব নাওৰে উঠাই আশ্ৰয় শিবিৰত লৈ যাব লাগিব 7 কিলোমিটাৰ অহাৰ পাছত আন এটা পৰিৱেশ দেখা পাইছো 2 গৰাকী কণমানিৰ হৈতে 3 গৰাকী পুৰুষ চাওক বুকু সমান পানীৰ মাজত তেওঁলোকে নাওবাঙ্গা এয়া পূব নাওবাঙ্গাত তেওঁলোকে চাওক আমি এতিয়া তেওঁলোকক ৰেস্কিউ কৰিব লাগিব এইখন নাওত তেওঁলোকক উঠাব লাগিব এনেদৰে ঠায়ে ঠায়ে বুকু সমান পানীত এনেদৰে মানুহসমূহ আসলতে খাৰা হৈ আছে চাওক আপোনালোকে নাও পোৱা নাছিলে ন দাদা নাও পোৱা নাছিলে ন ভাত চাত খালে নে ভাত খোৱা নাই দাদা অকণমান এফালে আহিবচোন ভাত চাত খালে নাই খোৱা নাই কোনো খবৰ ল'বলৈ আহিছিলে কি নাই আৰু নাও চা পোৱা নাই ন পোৱা নাই আমাৰ নাও দেখি দৌৰি আহিছে ন আমাৰ নাওখন দেখি ঘৰৰ পৰা ওলাইছে ন এইটো দেখি ওলাইছে মানে তেওঁলোকে বুকু সমান পানীত থিয় হৈ আছিলে আমাৰ নাওখন দেখি লাহে লাহে আমাৰ নাওৰ কাষফালে তেওঁলোকে চাপি আছিলে আৰু সমুদ্ৰৰ মাজত দেখুৱাইছো মই নাওৰ পৰা নাওত থিয় হৈ গৈছো ইয়াত চাওক 5 গৰাকী ব্যক্তিক নাওত আমি ৰেস্কিউ কৰিছো উদ্ধাৰ কৰিছো আশ্ৰয় শিবিৰত ডাইৰেক্ট লৈ গৈ আছো তেওঁলোকক আশ্ৰয় শিবিৰত গৈ তেওঁলোকক এৰিব লাগিব পিছফালে চাওক 5 গৰাকী ব্যক্তিক ইতিমধ্যে ৰেস্কিউ কৰা হৈছে চাৰিওফালে চাওক কেৱল সমুদ্ৰ পানী সাগৰ সদৃশ্য তেনে পৰিৱেশৰ পৰা চাওক নাওৰ পৰিৱেশ দেখুৱাইছো এটা হৃদয় বিদাৰক দৃশ্য মই দেখুৱাইছো চাওক ঘোলা পানীত তেওঁলোকে গা ধুবলগীয়া পৰিৱেশ হৈছে এই যে কণ মইনাহঁতক ঘোলা পানীত গা ধুবলগা পৰিৱেশ হৈছে চাওক মই দেখুৱাইছো পানী একেবাৰে ঘোলা মানে দমকল পৰ্যন্ত নাই দমকল পৰ্যন্ত পানীৰ তলত বুৰ গৈছে যাৰ বাবে এই ঘোলা পানীত গা ধুবলগীয়া পৰিৱেশ হৈছে আচ্ছা এই যে ঘোলা পানীত গা ধুৱাই আছে তেওঁলোকৰতো শৰীৰৰ ছালত কিবা বেমাৰ আজাৰ হ'ব পাৰে দমকল সমকল ইয়াতে মানে সব পানীৰ তলত বুৰ গ'ল নেকি কিয় মানে ঘোলা পানীত গা ধুৱাই আছে দমকলৰ সুবিধা ইয়াত নাই দমকল যদি এটা দুটা দিলে হয় তেতিয়াহ'লে তো ৰাইজৰ সুবিধা হ'লে হয় মানে যি পাব্লিকৰ যি সমূহ দলকম আছে সেইবিলাক তো সব ডুবি গ'ল পানীৰ তলত গ'ল মানে শিবিৰ য'ত আছে তাত ওখ স্থানত যদি চৰকাৰীভাৱে কিছুমান ব্যৱস্থা থাকিলে হয় আজি এই পানীত গা নধুলে হয় চাওক তেওঁলোকে আজি চাগে ইয়া ঘোলা পানীত তেওঁলোকে গা ধুবলগীয়া হৈছে কেনেকুৱা পৰিৱেশ আপোনালোকে চিন্তা কৰিছে চাবোন লগাই আছে শৰীৰত কিন্তু এই চাবোনে কিবা কাম দিবনে আপোনালোকে এবাৰ চিন্তা কৰক এই যে ঘোলা পানী একেবাৰে বোকাময় পানী আৰু বোকা পানীত গা ধুই আছে মানে তেওঁলোকে এই
শিবিৰত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰি আছিলে, কিন্তু শিবিৰত এটাও দমকল নাই, পানী কেনেকে খাব, গা ক'ত ধুব, যাৰ বাবে এই গোলা পানীত তেওঁলোকে গা ধুবলগীয়া হৈছে। এখন টয়লেট বাথৰুম কেনেদৰে চাওক সম্পূৰ্ণৰূপে পানীৰ তলত সোমাইছে, ইয়া চাওক কিমান শিহৰণকাৰী দৃশ্য। আইতা আপোনালোকে মানে গোলা পানী খাইছে নে পৰিষ্কাৰ পানী খাইছে? গোলা পানী খাইছো, দমকল সব ডুবাই দিছে যে, গাঁৱত আছো তাতে গাঁৱত আছো, এইবিলাক পানী দিয়ে আমি অলপ কানা বানা ঘৰৰ চাউল কিনি নিমখ দিয়ে খাবলৈ হলে গোলা পানীয়ে বনাই আছো, ক'ত যাম? এইটো চৰকাৰৰ ফালৰ পৰা দেখোন 1 পেকেট পানী আহিছে, এই পানী হ'ব জানো আপোনালোকৰ? এইটো পানী আহিছে আজি আহিছে 1 পেকেট। কেইজন পৰিয়ালৰ বাবে 1 পেকেট আহিছে? আমাৰ পৰিয়ালৰ মাজে 7জন মানুহ আছে। 7জন মানুহে 1 পেকেট পালে? যিহে 1 পেকেট পানী দিলে হয়। আপোনাৰ পৰিয়ালত মানুহ কেইজন? আমাৰ পৰিয়ালত 4জন মানুহ। 4জনে 1 পেকেট পানী? হয়, 4জনে 1 পেকেট পানী। আপুনি পানী পালে? পানী পাইছো। পানী খাই থাকক, চৰকাৰে পানী দিছে। পানী দিছে তো 1 পেকেট পানীটো কি হ'ব? 1 পেকেট পানীটো কেতিয়া একো নহয়। চামুচ দি খাওক। চামুচ দি খালে কেনেকে হ'ব? চামুচ দি খাই কেনে মানুহ সুৰক্ষিত থাকিব পাৰিব নেকি? আপোনাৰ পৰিয়ালত মানুহ কেইজন? মানুহ 5জন। তে 5জনে চামুচ মাৰি খাওক। চামুচ মাৰি পানী খাই মানুহ জীয়াই থাকিব পাৰিব নেকি? এতিয়া উপায় নাই, গোলা পানী খাব লাগিব। তো গোলা পানীটো খাই আছে, গোলা পানীটো খাই আছে। গোলা পানীটো খাই আছো, এতিয়া এনেকে চলিব লগা হৈ আছে। গোলা পানী যেহেতু খাই আছে, এতিয়া আমি বিনম্ৰভাৱে অনুৰোধ জনাও, হেমন্ত মামা আহিছিলে ইয়াতে, আহি কোনো শিবিৰৰ কাম কৰা নাই, আমাৰ ৰাইজৰ একো কাম কৰিব পৰা নাই। মামাৰ ওপৰত আপোনালোকে ইমান খুব, তেতিয়াহ'লে মামা আহিলে দৌৰি কেলে যায় আপোনালোকে সেলফি তুলিবলৈ? সেলফি তুলিবলৈ নাযাও, কিন্তু মানুহকটো বহুত মুখনি দিয়ে, বহুত লোভ দেখায়। বুৱাৰীবোৰতো পাগল হৈ যায় সেলফি তুলিবলৈ। সেলফি তুলিবলৈ লোভ দেখায়, সেই লোভতে মানুহবিলাক যায়। মামা আপোনাৰ মানে সেলফি তুলিবলৈ আপোনালোকেতো দৌৰ মাৰে? নাই, মামাই যেতিয়া কৈছিল যে শিবিৰটো বনাই দিব, বনাই দিলে তো আমাৰ দৌৰ মাৰিছিলে সেলফি তুলিবলৈ। মামা আপোনাৰ ওপৰত এইটো অভিযোগ, আমাৰ বাইদেউ আমাৰ বোৱাৰী সকলে কৈছে আপুনি আহক, সেলফি সুন্দৰ হ'ব, ধুনীয়া আমাৰ ইয়াত বোৱাৰী আছে, কাম কৰি নিদিলে সেলফি নহ'ব, কাম কৰি দিলে তেওঁলোকে সেলফি তুলিব। পূব নাওবাঙ্গা শিবিৰ এয়া চাওক, কেমেৰা চাওক, পূব নাওবাঙ্গা শিবিৰ বহুত আইতা, বহুত কণমানি গোলা পানী খাই থাকি আছে, গোলা পানীত গা ধুই আছে। কেমেৰা একেবাৰে স্পষ্ট কৰি দিছে যে তেওঁলোকে গোলা পানীত গা ধুইছে বুলি, আৰু তেওঁলোকে ডাইৰেক্ট কৈছে ইয়াতে গোলা পানী খাই আছে বুলি, কাৰণ এটা দমকল জীয়াই থকা নাই, এটা সব দমকল মৰি গ'ল, সব ডেড বডি হৈ গ'ল, সব দমকল। কাৰণ দমকল পানীৰ তলত, যোৱাকালি ভিডিঅ'টো আপোনালোকে গম পাইছে, সব দমকল পানীৰ তলত। এই শিবিৰত ওখ স্থানত চৰকাৰে যাতে দমকল স্থাপন কৰে, শিবিৰখন ওখ কৰি বনায়, তেওঁলোকৰ দাবী। কলেজীয়া ছাত্ৰী কৰবাত আছে, হয় এইফালে আহাচোন, এয়া কলেজীয়া ছাত্ৰী আছে। যোগীজান, তুমি কোন কলেজত পঢ়া? যোগীজান হাই সেকেন্ডাৰী ন, যাব পৰা নাই? নাই পৰা। মানে পানী কমাৰ আগ মুহূৰ্তলৈকে যাব নোৱাৰা ন? কি নাম তোমাৰ? বিশকা দাস। আৰু এইজনী আহাচোন, কি নাম তোমাৰ? অমৃতা দাস। কোন ক্লাছত পঢ়া? এইটো ফাৰ্ষ্ট ইয়াৰত পঢ়া। কলেজ ক'ত? যোগীজান। যোৱা নাই? যাব পৰা নাই বানপানীৰ কাৰণে। গোলা পানী খাই থাকি আছা? কি পানী খাইছা? গোলা পানী, এইটো লেতেৰা পানী বিলাক। লেতেৰা পানী খাই থাকি আছা? আৰু লেতেৰা পানীত গা ধুইছা? কি নাম কৈছিলা? অমৃতা দাস। অকণমান আগুৱাই আহি যোৱা। অমৃতা দাস আৰু এই দুইগৰাকী আচলতে ছোৱালী কলেজত পঢ়ে, হাই ছেকেণ্ডেৰীত পঢ়ে, গোলা পানী খাই আছে, গোলা পানীত গা ধুই আছে। এয়া চাওক আপোনালোকে, কলেজৰ ছাত্ৰী তেওঁলোক কলেজৰ ছাত্ৰী, কিন্তু গোলা পানী খাইছে, গোলা পানীত থাকিছে। গতিকে ভিডিঅ' শ্বেয়াৰ মাৰক, যাতে আমাৰ এই বোৱাৰী, আমাৰ এই বাইদেউসকলৰ আৱাজ যাতে হিমন্ত মামাৰ ওচৰলৈ গৈ পায়, আৰু হিমন্ত মামাৰ ডাইৰেক্ট যাতে ৰেজিষ্টাৰত নোট কৰি ৰাখে যে হোজাই ডিষ্ট্ৰিক্টৰ পূব নাওবাঙ্গা এখন আশ্ৰয় শিবিৰ, এই আশ্ৰয় শিবিৰ হিমন্ত মামাৰ ৰেজিষ্টাৰত ডাইৰেক্ট নোট কৰিব লাগে, ডাইৰেক্ট লিখিব লাগে, আৰু হিমন্ত মামাৰ ডাইৰেক্ট ইয়াত তেওঁৰ তদন্তকাৰী টীম পঠাব লাগে, আৰু এই ৰফিক হোজাইৰ ভিডিঅ'ৰ পাছত যাতে এই শিবিৰখন ওখ হৈ যায়, আৰু এই শিবিৰত যাতে 5-10খনমান দমকল আহি যায়, আৰু এই শিবিৰৰ মহা সমস্যা যাতে দূৰ হয়, ডাইৰেক্ট হিমন্ত মামাৰ ওচৰলৈ পঠিয়াই দিবলৈ আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰক। আজি বোৱাৰীসকলে সেলফি তুলিবলৈ পাগল হৈ যায় হিমন্ত মামা অহাৰ পাছত, কিন্তু পানী অহাৰ লগে লগে গোলা পানী খাইছে আৰু গোলা পানীত গা ধুইছে। এতিয়া সেলফি টেলফি চব পাহৰি গ'ল এই বোৱাৰীসকল। আৰু নাৱত মই খাৰা হৈ গৈছোঁ, পিছফালে বইটা মাৰি আছে আমাৰ নিৰ্মল দাস, নাৱৰীয়াৰ ঘৰ চাওক, এই পানীৰ তলত বুৰ গৈছে। এয়া চাওক আমাৰ নাৱৰীয়া নিৰ্মল দাসৰ সম্পূৰ্ণৰূপে পকী ঘৰখন পানীৰ তলত, আৰু নিৰ্মল দাসৰ সন্তান, কন্যা, পত্নী সব আশ্ৰয় শিবিৰত। আৰু নিৰ্মল দাসে যাৰ বাবে আমাক নাও লৈ আহিছে, নিৰ্মল দাসৰ পূব নাওবাঙ্গাৰ বৃহত্তৰ অঞ্চল পৰিদৰ্শন কৰাবলৈ। আৰু তেওঁলোকে নাৱত বহি ৰফিক হোজাইৰ ভিডিঅ' চাই আছে। চাওক মোৰ ফলোৱাৰ্ছবোৰ ইমানে এক্টিভ হৈ থাকে, সমুদ্ৰৰ মাজত বহি মোৰ ভিডিঅ'বোৰ চায়।
আৰু পূব নাওবাঙ্গা এই বৃহত্তৰ এৰিয়াত আজি প্ৰৱেশ কৰিছোঁ। কালি আপোনালোকে বৃহত্তৰ হোজাই ডিষ্ট্ৰিক্টৰ চুকে কোণে ভিডিঅ'বোৰ চাইছে। যদি চোৱা নাই ৰফিক হোজাইত গৈ আপোনালোকে ভিজিট কৰক। আপোনালোকে 8টা লাইভ দিছোঁ, 8টা ভিডিঅ' দিছোঁ। কাইলৈৰ পৰিৱেশ আপোনালোকে যোৱা কাইলৈৰ পৰিৱেশ আপোনালোকে চাব পাৰিব। আৰু এনেধৰণৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন ফটককৈ আপোনাৰ মোবাইলত আপলোড দিয়াৰ লগে লগে পাবৰ কাৰণে আপোনালোকে ৰফিক হোজাই ফ'ল' কৰি ৰাখিব। কাৰণ ফ'ল' নকৰিলে ৰাস্তা ঘাটে মোক লগ পালে কয় ভিডিঅ' আপলোড কৰা নাই নেকি। এই যে ফ'ল' বটন নামাৰে নটিফিকেশ্যন নাপায়, পাওঁতে দেৰি হয়। আৰু ইতিমধ্যে আমি আহি পাইছোঁ একেবাৰে গন্তব্য স্থানলৈ। আৰু বিধায়ক ৰামকৃষ্ণ ঘোষ ছাৰ আহিছে ইতিমধ্যে, আৰু তেওঁ যাব এই বৃহত্তৰ অঞ্চল পৰিদৰ্শন কৰিবলৈ। এতিয়া MLA সাহেব যাব। ছাৰ আমি শিবিৰ পৰিদৰ্শন কৰি আহিলোঁ, মানে কেইবাটাও শিবিৰ আছে। এটা শিবিৰত দেখিলোঁ 40-50টা পৰিয়াল আছে। আপুনি যাব এতিয়া, পৰিৱেশ বহুত বেয়া ছাৰ, কি ক'ব? সেইটোৱে চাব লাগিব, কাৰণ এইটো দুৰ্ভাগ্যৰ কথা, এতিয়ালৈকে 3বাৰ ফ্লাড হৈ গ'ল নহয়, বেয়া লাগিছে। তো এতিয়া আমাৰ এডমিনিষ্ট্ৰেশ্যন পূৰা প্ৰিপেয়াৰ্ড, তেখেতসকলে যিমানখিনি কৰিব পাৰে এইটো কৰি আছে। আৰু এই অঞ্চলটো ফ্লাড জ'ন এনেও, মাথৰিটো হৈ আছে, মাথৰিটো হৈ গ'লে এইবিলাক সমস্যাৰ সমাধান হ'ব আৰু অতি সোনকালে। হয়, তাকে লাগি আছোঁ আৰু চাওক। হয়, MLA সাহেব যে এনেদৰে বিপদৰ সময়ত আচলতে বানাকান্তৰ খবৰ ল'বৰ কাৰণে এনেকৈ টুলুঙা নাৱত উঠি গৈছে, যাৰ বাবে মই বিধায়কগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ বিধায়কগৰাকীয়ে চাওক বিপদৰ সময়ত ৰাইজৰ খবৰ ল'বলৈ কেনেদৰে নাৱত উঠি গৈছে।